সেইদিনা আপোনাক এই ল'ৰাৰ কাৰণে বেগ এটা দিছো দেই আৰু এই ল'ৰাক পঢ়িবৰ কাৰণে বুক ইয়াৰ কলম পেন পেঞ্চিল এইবিলাক আছে দেই লিখিব আৰু এই আপোনাৰ কাৰণে নাইটি এটা দিছো আৰু সেই দাদাৰ কাৰণে হাফ পেণ্ট এটা গেঞ্জি এটা দেই সেইদিনা ভিডিঅ'টো চালে চবে তাৰপিছত ক'লে আৰু তাৰ কাৰণে দেই বেয়া নাপাব যিমানখিনি দিছো আৰু দেই ঠিক আছে আৰু যিমানখিনি পাৰো চাম বাৰু হা ঠিক 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 আছে মানুহজনৰ কাৰণে বিশেষকৈ বেছি দিগদাৰ হৈ আছে ভাল আছিলে বাহিৰৰ পৰা মানুহজনৰ কাৰণে মই বহুত চিন্তা হৈছে তেওঁ মেইন আমাৰ নহয় জানো সেইটো কাৰণে বৰ কষ্টৰে মানে দিনবোৰ অতিবাহিত হ'ব ঘৰতো দেখাত পঢ়া আঁতৰৰ পৰা মানুহে খুব ধুনীয়া দেখে কিন্তু আমাৰ ঘৰখনৰ পৰিৱেশটো গম নাপায় মানে এনেকুৱা আগতে বাৰু ধুনীয়াকৈ চলি আছিলে এতিয়াতো মানে মেইন মানুহজনেই পৰি গ'ল এতিয়া 3 বছৰে কিমান টকা গুচি যায় প্ৰেচাৰ ষ্ট্ৰক মানুহৰ হয় নহয় সেইটো এতিয়া বিচনাতে এতিয়া আকৌ লেট্ৰিন কৰিবলৈ নিব লাগিব ধৰি ধৰি নিব লাগিব তাকো কইন নাখোজক অকণকে খোজে কাঢ়িব পাৰি নোৱাৰি খোজে কাঢ়িব নোৱাৰি আৰু বিশেষকৈ মানে কি হ'ল সেই দাদাজনৰ পেৰালাইচিছ ষ্ট্ৰক হৈ আছে আৰু প্ৰায় 3 বছৰ দিন তেওঁ মানে বিচনাতে পৰি থাকিব লগা হৈছে আৰু মানে বাহিৰৰ পৰা চালে ঘৰখন পকী ঘৰখন আছে বা গোটেই বস্তুটো ধৰিব নোৱাৰি সেইদিনা আৰু যেতিয়া মানে কি আৰু ল'ৰা এটা আছে যদি ল'ৰাটো এবাৰ ক্লাছ হাই ছেকেণ্ডেৰী ন ছেকেণ্ড ইয়াৰ পঢ়ি আছে এই সৰু ল'ৰাটো এতিয়াতো ঘৰ চলাব পৰা নহয় বাইদেউ গৰু ছাগলী কুকুৰা পুহি যেনে তেনে ঘৰটো মানে চলি আছে আৰু তাকে অনুৰোধ বাহিৰৰ পৰা আপোনালোকে চাই পিনি গুচি নাযাব আপোনালোকে অলপ ভিতৰতো সোমাই ভিতৰত সোমাই চাব লাগে যে মানে বাহিৰৰ আৰু ভিতৰৰ মাজত বহুত ডিফাৰেন্স থাকে তো মই সেইদিনা আহিছিলো আৰু বাইদেউক কথা দিছিলো যে তাৰ কাৰণে সৰু মোৰ সামৰ্থ্য অনুযায়ী কিবা এটা ব্যৱস্থা কৰি দিছো আৰু ঠিক আছে বাইদেউ ধন্যবাদ হ'ব বাইদেউ একো নাই মই চাম যদি আকৌ যদি হয় কিবা এটা কৰিবৰ কাৰণে দেই বিশেষকৈ তেওঁৰ কাৰণে আৰু মানে এইটো কাৰণতে বেছি মেইন মানুহজনী যদি এনেকুৱা হৈ থাকে আৰু কেনেকুৱা লাগিব আৰু এতিয়া আকৌ লেট্ৰিন কৰিবলৈ ধৰি ধৰি নিব লাগিব আনিব লাগিব বহুত কষ্ট হৈছে মোৰ কাৰণে ঠিক আছে আৰু মই আছো বৰ্তমান সময় সোণাইৰ টাউনৰ গেছ এজেঞ্চি মানে গুদামৰ বেক চাইডে থকা 8 নম্বৰ ৱাৰ্ড আৰু চৰকাৰো অনুৰোধ আপোনালোকে পাৰিলে অলপ সঁহাৰি তেওঁলোকক জনাব ধন্যবাদ